নমস্কাৰ স্বাগতম জনালো আমাৰ আন এটি ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইণ্ডিয়ান জিকেৰ মোষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন, যি কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া এডিআৰই বা তেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামত আহিব পৰাকৈ বাছনি কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ব, ভাৰতৰ জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল? আৰু চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1885 চনত। ইম্পৰ্টেণ্ট পইণ্ট, প্ৰথম অধিৱেশন বম্বেত 1885 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হয়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতত হকীৰ যাদুকৰ বুলি কাক জনা যায়? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দক ভাৰতৰ হকীৰ যাদুকৰ বুলি জনা যায় আৰু তেখেতৰ নামতেই ভাৰতৰ সৰ্বোচ্চ খেলৰ বঁটা মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কোনে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰে? চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ভাৰতৰ মুখ্য ন্যায়াধীশ। ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি এই দুয়োগৰাকী নথকা অৱস্থাত ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ কোনখন ঠাইক কুইন অফ হিলছ বুলি জনা যায়? অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি দাৰ্জিলিং। দাৰ্জিলিঙক ভাৰতৰ কুইন অফ হিলছ বুলি জনা যায়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰে ৰাইট অপশ্যনটো হৈ যাব অপশ্যন নম্বৰ চি গোবিন্দ বল্লভ পান্ত। গোবিন্দ বল্লভ পান্ত হ'ল ভাৰতৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু তেখেত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ সুচেতা কৃপালানী। তেখেত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ভাৰত ৰত্ন। ভাৰত ৰত্ন হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা। দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল পদ্ম বিভূষণ। তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল পদ্মভূষণ আৰু চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল পদ্মশ্ৰী। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব, বিখ্যাত বংগ বিভাজন কিমান চনত হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1905 চনত। 1905 চনত বংগ বিভাজন হৈছিল। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন ইংৰাজ ভাইচৰয়ৰ দিনত বংগ বিভাজন হৈছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ লৰ্ড কাৰ্জনৰ দিনত। লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন হৈছিল 1905 চনত। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব, লৰ্ড কাৰ্জনক বংগ বিভাজনৰ আঁচনিখন কোনে তৈয়াৰ কৰি দিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি এণ্ড্ৰু ফ্ৰেজাৰ। এণ্ড্ৰু ফ্ৰেজাৰে লৰ্ড কাৰ্জনক বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি দিছিল। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব, তলত দিয়া কোনখন ৰাষ্ট্ৰীয় উদ্যান এছিয়াটিক সিংহৰ বাবে বিখ্যাত? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। গিৰ ৰাষ্ট্ৰীয় উদ্যান এছিয়াটিক সিংহৰ বাবে বিশ্ববিখ্যাত। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব, গিৰ ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গুজৰাট। গিৰ ৰাষ্ট্ৰীয় উদ্যানখন গুজৰাটত অৱস্থিত। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদন কৰিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ সবলা দেৱী চৌধুৰণী। সবলা দেৱী চৌধুৰণীয়ে ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰিছিল। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব, বিশ্বভাৰতী প্ৰতিষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে
বিশ্বভাৰতী প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব ডেভিছ কাপ কি খেলৰ লগত জড়িত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি লন টেনিছ। ডেভিছ কাপ প্ৰতিযোগিতাখন লন টেনিছ খেলৰ লগত জড়িত। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন এখন খাটবনিৰ ৰাজ্য নহয়? ইয়াৰে যি অপশ্যনখিনি আছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ছিকিম। ছিকিম হ'ল খাটবনিৰ ৰাজ্য নহয়। উত্তৰ পূব ভাৰতত 8খন ৰাজ্য আছে মুঠতে আৰু এই 8খন ৰাজ্যৰ ভিতৰত 7খনক খাটবনিৰ ৰাজ্য বুলি জনা যায়। সেই খাটবনিৰ ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। এই 7খনক খাটবনিৰ ৰাজ্য বুলি কোৱা হয়, কিন্তু ছিকিমক খাটবনিৰ ৰাজ্য অন্তৰ্গত নহয়। সেয়েহে আমাৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ছিকিম। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন ৰাজ্যৰ সীমা ছিকিমৰ লগত লাগিছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি পশ্চিমবংগ। পশ্চিমবংগৰ সীমা ছিকিমৰ লগত লাগিছে। এই পশ্চিমবংগই হ'ল ছিকিমৰ লগত সীমা লগা ভাৰতৰ একমাত্ৰ ৰাজ্য। এইখিনি আছিল আজিৰ আমাৰ এই পাৰ্টটোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি। এই কুৱেশ্যনখিনি কেনেকুৱা লাগিছে আপোনালোকৰ মতামতটো জনাব। ভিডিঅ'টোত যদি কিবা ভুল হয় তেতিয়াহ'লে সেই ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু এই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ল নীতি আয়োগ কেতিয়া গঠন হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাওক আৰু নহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ এনচাৰটো দিয়া থাকিব, তাৰ পৰা গৈও আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।